Hey everyone, welcome back to my another mini blog. So guys, बेटी आज 2-3 दिन थोड़ी प्ले गातो एकेबारे ठीक নাই তাই জ্বৰ সৰ্দি কাহ হৈ আছে সেইকাৰণে বহুত আমনি কৰি থাকে খালি কুছতে লাগে তাই মানে মই কি কম আৰু ৰাতি 8টা বজাৰ পৰা তাই ভালকে শুৱাই নাই এই 10-15 মিনিট কুবা আকৌ উঠি দিয়ে তাইও দেখিছে মানে মোৰটো আসুবলে মই ৰাতিপুৱা পৰা টাইম পোৱা নাই আৰু মোৰ অৱস্থা দেখিছে নে কি হৈ গৈছে মোৰ তো ৰাতিপুৱা যেতিয়া তাই 8:30 বজাত উঠিলে তেতিয়া দেখিছো ৰটো তেনেকে নাই তো এটো কাৰণে অকমান দেৰিকে এতিয়াটো বাজিছে 10:30 বজাত মই কি কৰিলো তাই অকমান গাটো মোহাই মেলি দিলো গাটো ধুৱাই মেলি দিয়া নাই কাৰণ জ্বৰ হৈ আছে তো খালি গাটো মোহাই মেলি দিলো মোহাইটো ভাল নালাগে তাৰ পিছত মাম খুৱাই প্লে জ্বৰৰ দৰব অকন খুৱাই দিছিলো জ্বৰৰ দৰব খুৱাই 10 মিনিট মানটো হৈ গল এতিয়া ভাবিছো যে কাহৰ দৰবটো খুৱাই দিও তাৰ পিছত তাইক টোপনি নিয়াই দিম বুলি আৰু এয়া দেখিছে ককাই তো ৰয়ে আছে মাম খোৱা দৰব খোৱা এসব কৈ থাকে কিন্তু বিশেষকে ইয়ে না খায় খাই খোৱা কৰিছে বেটি জানক আৰু তাৰ পিছত তাই ধুনিয়াকে দৰবটো খাই লৈছে অকমান খাওঁতে কি হল পেলাইলে আকৌ দুনাই খুৱাব লগা হৈ গৈছে তাইক মানে তাৰ পিছত এই দৰব খুৱাইলো আৰু মুখত অকমান লেটৰা লাগি আছিল কাৰণে দৰব লাগিছিল কাৰণে মোহাই মেলি দি দিলো দিয়াৰ পিছত এতিয়া তাইক অকমান টোপনি নিয়াম বুলি ভাবিছিলো গোটেই ঘৰৰ কাম পৰি আছে মোৰ কি কৰিম আৰু উপায়টো নাই তো হেতু কাৰণে তাই অকন টোপনি নিয়াম বুলি মই ভাবিছো আৰু আমাৰ টিকেৰাও ৰৈ মেলি চাই আছে আৰু তো এয়া দেখিছে বেটি চকুটো চাক কেনেকুৱা হৈ আছে জ্বৰ হৈ আছে আৰু সৰ্দি আছে চকুটো এনেকুৱা হৈ আছে আৰু তাইৰ লগত মোৰ অৱস্থা বেয়া গৈছে সদায় ল'ৰাছলি কিবা এটা হলে ন মাকৰে অৱস্থা বেছি বেয়া হয় ন কবচোন বাৰু তো এয়া দেখিছে দৰবটো খুৱাই আছো তেনেকে ভাল পোৱা নাই পাইছে অকমান বাট মানে ইতেও আছে ৰাতি বেছি তাই জ্বৰ উঠি যায় এতিয়া অকমান যদি ঠিক থাকে খেলি থাকে কিন্তু আকৌ ৰাতি মানে তাই জ্বৰ উঠি যায় বেছি তো হেতু কাৰণে মই মানে কি কৰিম কৰিনকে উপায় নাই এতিয়া তাই অকমান মানে ফিট কৰাই প্লে হোৱাই দিম বুলি ভাবিছো তো এয়া ফিট কৰাই প্লে মই তাই হোৱাই দিলো ধুনিয়াকে আৰু তাইটো টোপনি গুছি গল এতিয়া বাকি মই ঘৰৰ কামখিনি মই কৰি লব পাৰিম কাৰণ তাই উঠা আগেকে ঘৰৰ কামখিনি খতম কৰিব লাগিব নহলে মানে আকৌ তাই মোক কাম চাম কৰিব নিদিব নে বিজনেছ সব পৰি আছে মানে উপায় নাই মানে তাই হোৱালৈকে মই সব কৰিব লাগিব আৰু তাই হোৱালৈকে মই লাউটো কাটি লম বুলি ভাবিছো আৰু চকলেট এটা আনি থৈ দিছো মানে মই একদম ভাল লগা নাই গাটো সেইকাৰণে চকলেট খাম বুলি ভাবিছো তো লাউ ভাজিখন মানে মই কৰি লম ভাত আৰু লাউ ভাজি দাইলটো ৰাতি বনোৱাই আছে দু টাইমৰ কৰিটো মই তো ভাত আৰু লাউ ভাজি কৰি দিম বিলাহী দি তাৰ পিছত হৈ যাব সো গাইজ আপোনালোকে মিনি ব্লগটো চাই যদি ভাল পায় তো প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব